আপুনি মই এয়া সন্ধিয়াটোত লগ হৈছোঁ যেতিয়া আজি অলপ নষ্টালজিক হ'ম আমি একেলগে কল্পনাই ঢুকি পোৱালৈকে গুচি যাম তেতিয়াৰ অসমখনলৈ দিচাং বৈ আছে দিচাঙৰ থিয় গৰাখহি হয়তো নৈখনৰ অৱস্থিতি কিছু সলনি হৈছে কিন্তু দিচাং বৈ আছে তাহানিতে বৈ থকাৰ দৰে কিমান কাহিনী জানে দিচাঙে নগা পাহাৰৰ পৰা ভৈয়ামত নামি কাকবাহৰ নাৱত দিচাঙৰ বুকুৱেদি দিখৌ কোষলৈ আহিছিল চাউলুং চুকাফা 1228 খ্ৰীষ্টাব্দ তেতিয়া কল্পনাত তুলি ধৰকচোন দিখৌ কোষ ক'ত আছিল দিখৌ কোষ দিখৌমুখ কিন্তু এতিয়াও আছে দিখৌমুখেই আছিল নেকি সেই ঠাই দিখৌ কোষত নৈৰ পৰা উঠি লগত লৈ অহা মানুহখিনিৰ সৈতে এখন গাঁৱত বাহৰ পাতিছিল চুকাফাই মৰাণ গাঁও আছিল নেকি সেইখন এতিয়াও বাৰু সেইফালে কৰবাত মৰাণ গাঁও আছেনে এনেই সুধিছোঁ তেতিয়াৰ অসমখনৰ কল্পনাটোত দিচাঙৰ পাৰৰ এতিয়াৰ মৰাণ গাঁও এখন ভাই হোৱাটো একেবাৰে স্বাভাৱিক সেইখন মৰাণ গাঁৱত বহিয়ে চুকাফাই বোলে হেংদাঙেৰে একেঘাপতে কাটিছিল মহৰ শিং লগত মদো আনিছিল পৰম্পৰাগত মদ গাঁওখনৰ মানুহবোৰক মদ খুৱাই বলিয়া কৰি পেলাইছিল হেনো চুকাফাই বাৰু সাজ আনিছিল নেকি লগত তাই আহোমসকলৰ বিভিন্ন পূজাত কিন্তু সাজৰ প্ৰচলন হয় সেয়া সকলোৱে দেখি আহিছে বাৰু বাদ দিলোঁ সাজৰ কথা 1200 শতিকাৰ অসমৰ গাঁৱত টুপ লগোৱা ঘৰ আছিল চুকাফাৰ বশ্যতা স্বীকাৰ কৰি বহু টুপ লগোৱা ঘৰ হেনো এৰি দিছিল চুকাফাৰ সৈতে অহা দা ডাঙৰীয়াসকলক এতিয়া বাৰু ঘৰৰ টুপ ক'ত থাকে কোনোবাই জানে নেকি এক টুপ থকা ঘৰবোৰৰ দুই টুপ লগোৱা ঘৰলৈ পৰিণত হৈছিল হেনো চুকাফাৰ আগমনৰ পিছত সেই সময়ৰ গাঁও এখনত কাৰ টুপ লগোৱা ঘৰ আছিল দেখিবলৈ কেনেকুৱা আছিল টুপ লগোৱা ঘৰবোৰ উজনিত তেতিয়া হাবুং বুলি ঠাই এডোখৰ আছিল গোটেই অসমখন ঘূৰি নিগাজিকৈ থাকিবলৈ ভাল ঠাই এখন বিচাৰি ফুৰোতে হাবুঙলৈ গৈছিল চাউলুং চুকাফা বাৰশ শতিকাৰ হাবুং তল গৈছিল বানত বৰ্তমানৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ কিছু অংশ ধেমাজিক লৈ হাবুং ৰাজ্যখন আছিল এতিয়াও বাৰিষা কালত বানৰ কবলত এইকেইখন জিলাৰ বহু ঠাই পৰে 2-3 মাহলৈ পানী নুশুকোৱা ঠাইও আছে 1228ৰ পৰা কিছু বছৰ পিছুৱাই আহিছোঁ এইবাৰ চন্দ্ৰগিৰি বুলি পৰ্বত এটা আছিল উজনিত তাত বোলে আহোম আৰু চুতীয়াৰ তয়াময়া ৰণ হৈছিল ক'ত জানো আছিল চন্দ্ৰগিৰি পাহাৰ দেখিলেই কল্পনাত উঠি আহে সেই চন্দ্ৰগিৰি পাহাৰখন মৰিয়নিৰ ফালে থকা নগা পাহাৰ অথবা গেলেকীৰ ফালে থকা পাহাৰৰ কোনোবা এখনকেই চন্দ্ৰগিৰি বুলি কৈছিল নেকি তেতিয়া কোনে জানে অসম বুৰঞ্জী আহোম স্বৰ্গদেউসকলে লিখি থৈ যাবলৈ লগত কলম ধৰা মানুহ লৈ ফুৰিছিল বাবেহে অন্ধকাৰাচ্ছন্ন সেই যুগৰ কিছু ইতিহাস পোহৰলৈ আহিল যেনিবা কপিলীৰ বুকুৱেদি নাও চলিছিল তেতিয়া শ্ৰী সূৰ্য বুলি ঠাই এখন তেতিয়া আছিল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত তাৰ কাষতে আছিল জিয়া পৰ্বত শ্ৰী সূৰ্য পাহাৰৰ কাষতেই জিয়া পৰ্বত ধুৱলি কুঁৱলী এখন পৰ্বত পুৰণি অসম বুৰঞ্জীত লিখা আছে হাতী চলাত চাকি দি লাপিতি ফুকন আহিল শ্ৰী সূৰ্যত ক'ত দি থাকিল 1581 শকৰ কথা এইবোৰ গোৱালপাৰাত শ্ৰী সূৰ্য পাহাৰ আছে কিন্তু জিয়া পৰ্বত কোনটো এটা কথা সত্য যে ভৌগোলিক অৱস্থান অবিহনে বুৰঞ্জী সাহিত্য মাত্ৰ কিন্তু মানুহৰ দৰে ক্ষয়ৰ মাজেদি আহি আছে এই পৃথিৱী আপোনাৰ মোৰ পৃথিৱী ক'ত কিমান প্ৰাকৃতিক দুৰ্যোগ কেনেকৈ পাৰ হৈ গ'ল কোনে জানে আমি জনা প্ৰাকৃতিক দুৰ্যোগ কেইটাই দেখোন বহু ঠাই উলট পালট কৰি থৈ গ'ল আপুনি মই এতিয়া য'ত থিয় হৈ আছো তাৰ তলতেই চাগে পোত গৈ আছে বহু কুঁৱৰীৰ হাঁহ হুতাশা ৰঞ্জিকাৰ আনন্দ উল্লাস আহোমৰ দিনবোৰতো প্ৰচুৰ পৰিমাণে তামোল খোৱা পৰম্পৰা যে আছিল সেয়া বুৰঞ্জীয়ে কয় লাচিত বৰফুকনে প্ৰধান সেনাপতি হোৱাৰ পূৰ্বে দা ডাঙৰীয়াৰ লগত থাকিব লাগিছিল বুৰঞ্জীয়ে কয় সেইবোৰ দিনত দা ডাঙৰীয়াৰ সৈতে তামোল পানৰ বঁটা কঢ়িয়াই ৰাজসভালৈ গৈছিল লাচিত বৰফুকনৰ বাবে কামটো আছিল প্ৰায় ইণ্টাৰ্ণশ্বিপ কৰাৰ দৰেই
কল্পনা কৰকচোন স্বৰ্গদেউ সোমাই আহিছে আৰু তামোল এখন পাক তুলি বহি আছে দা ডাঙৰীয়া পিক বা ক'ত পেলাব তেতিয়া শদিয়াত বাৰু এতিয়া জখৰীয়া চাপৰি আছেনে গদাধৰ সিংহৰ দিনত মিচিংসকলক খেদি জখৰীয়া চাপৰিতেই বাহৰ পাতিছিল আহোম সেনাপতিয়ে অৰুণাচল তেতিয়া অসূৰ্যস্পৰ্শা গেজেপেনি মৰা পৰ্বতীয়া হাবি এখন সেই হাবিতেই মিচিং গাঁওবোৰ মানে শদিয়াৰ সিফাললৈ মিচিং ৰাজ্য আহোমে শদিয়াত গড় বান্ধি তলতীয়া কৰি পেলাইছিল মিচিংসকলক আমি দুই এটা ঘটনা আৰু স্থানৰ বিষয়ে কৈছোঁ পুৰণি অসমৰ বুৰঞ্জীৰ পাতে পাতে কল্পনাত উটি ভাহি যোৱাকৈ এনে অলেখ অযুত কাহিনী আছে সেইবোৰ যেন অসমৰ ইতিহাস নহয় বহু উচ্চমানৰ সাহিত্যহে যদি আপুনি বুৰঞ্জী অলপ বছৰ পঢ়িছে পাইক প্ৰথাৰ কথা চাগে পঢ়িছে বা শুনিছে আপুনি সেই তেতিয়াই ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত বিশেষ প্ৰভাৱ আছিল এই পাইক প্ৰথাৰ ইতিহাসে যিবোৰ কথা কয় সেই কথামতে আহোমসকল 1228 খ্ৰীষ্টাব্দত অসমলৈ অহাৰ পিছত এই প্ৰথাৰ প্ৰচলন কৰিছিল এই প্ৰথাটোকে 1609 খ্ৰীষ্টাব্দত মোমাই তামুলী বৰবৰুৱাই কিছু হাল সলনি কৰি নতুনকৈ প্ৰচলন কৰে যদি আপুনি সেই সময়ৰ অসমত থাকিলেহেঁতেন আৰু যদি আপোনাৰ বয়স 15 পৰা 50 বছৰৰ ভিতৰত হ'লহেঁতেন আপুনিও এজন পাইক হ'লহেঁতেন এতিয়া আপুনি সুধিব পাইক মানে কি ৰ'ব আৰু অলপ সহজ কৰি দিছোঁ তেতিয়াৰ অসমত মানে আহোম ৰাজ্যত ৰাজবংশীয় লোক পুৰোহিত দা ডাঙৰীয়া আৰু তেওঁলোকৰ লগোৱা লিকচৌসকল পাইক নাছিল সেইসকলক বাদ দি বাকী যিসকল মানুহ যিসকলৰ বয়স 15 পৰা 50 বছৰ সকলো পুৰুষেই ৰনুৱা আৰু বনুৱাৰ ওপৰত কাম কৰাটো আছিল বাধ্যতামূলক মানে পাইক প্ৰথাৰ নিয়ম অনুসৰি আপুনি যদি তেতিয়াৰ অসমত আছিল আপোনাৰ বয়স যদি 15 পৰা 50 বছৰ আপুনি ৰাজ্যৰ এজন ৰনুৱা বা বনুৱা অৰ্থাৎ আপুনি এজন আহোম ৰাজ্যৰ পাইক ৰজাঘৰীয়াৰ প্ৰয়োজনত আপুনি যুঁজিবলৈ বাধ্য যুদ্ধৰ শিক্ষা ল'বলৈ বাধ্য এতিয়া কৈছোঁ পাইকৰ কথা 4জন পাইকেৰে একোটা গোট সম্পূৰ্ণ হৈছিল সাধাৰণতে এটা গোটৰ এজন পাইকে বছৰেকত 3 মাহকৈ ৰজাঘৰীয়া কামত বিনা পাৰিশ্ৰমিকৰে শ্ৰমদান কৰি দিব লাগে মানে ৰজাঘৰীয়াত কাম কৰি দিব লাগে প্ৰথমজনৰ সময় শেষ হ'লে দ্বিতীয়জনে দ্বিতীয়জনৰ শেষ হ'লে তৃতীয়জনে আৰু তৃতীয়জনৰ শেষ হ'লে চতুৰ্থজনে 3 মাহকৈ ৰজাঘৰত খাটি দিছিল আৰু এইদৰে 3 মাহ খাটি দিয়াৰ বাবদ প্ৰতিজন পাইকে ৰজাঘৰৰ পৰা দুপুৰাকৈ মাটি বিনা খাজনাই ভোগ কৰিবলৈ পাইছিল কিন্তু পাইকসকলে মাটিৰ মালিকীস্বত্ব পোৱা নাছিল তেওঁলোকে পোৱা সেই দুপুৰা মাটি তেওঁলোকৰ খেলৰ নামত মঞ্জুৰি দিয়া হৈছিল তেওঁলোকৰ যিকোনো এজন পাইক অক্ষম হোৱাৰ পিছত তেওঁৰ মাটি নিজৰ খেলক গতাই দিয়াৰ নিয়ম আছিল যদিও বাপেকৰ পিছত পুতেকেই সেই মাটি ভোগ কৰিছিল বাৰু সেইবোৰ জটিল কথা পিছৰখিনিলৈ আহোঁ পাইকসকলৰ পৰিচালনা কৰাৰ বাবে 4জন পাইকৰ ওপৰত এজন বৰা 100জন পাইকৰ ওপৰত এজন শইকীয়া 1000জন পাইকৰ ওপৰত এজন হাজৰিকা আৰু 6000 পাইকৰ ওপৰত ফুকন নিয়োগ কৰা হৈছিল এই যে আমাৰ আজিৰ বহু উপাধিয়ে তেনেকৈ সৃষ্টি হোৱা 400 বছৰ পূৰ্বৰ অসমখনত সাধাৰণ প্ৰজাৰ কাম বুলিবলৈ খেতি-বাতিয়ে আছিল প্ৰধানতঃ উপাৰ্জনৰ উৎস আৰু সেইবাবে খাতিৰ খাজনাক লৈ চিন্তা আছিল সাধাৰণ প্ৰজাৰ খেতি কৰা মাছ ধৰা হাতী ধৰা ঘৰ সজোৱা আদিবোৰে আছিল প্ৰধানতঃ কাম এতিয়াৰ নিচিনাকৈ তেতিয়া কল কাৰখানাটো একেবাৰেই নাছিল চাহৰ খেতি ভাবি চাওকচোন বিদ্যুৎ সংযোগ তেতিয়া নাই আমোদ প্ৰমোদ নাই চিনেমা থিয়েটাৰ নাই ৰেডিঅ' নাই কেনেকৈ আছিল তেতিয়াৰ মানুহবোৰে কি কৰিছিল লিখি যাবলৈ নাছিল আজিৰ নিচিনা খা সুবিধা ফেচবুক টুইটাৰ বাদেই দিয়ক গধূলি হ'লেই ঘৰে ঘৰে টিপ চাকি জ্বলিছিল বনেৰা নে ভোট গছৰ গুটিৰে চাকি জ্বলাইছিল ঘৰে ঘৰে গধূলিতে মানুহে খাই বৈ শুই পৰিছিল পুৱা শুই উঠাৰ পৰা আৰম্ভ হৈছিল জীৱন যাত্ৰা গুৰুজনাৰ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ লাহে লাহে আৰম্ভ হৈছিল গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত আহোম ৰাজ্যত একাংশ লোকে নামঘৰ পাতি পুৱা গধূলি নাম কীৰ্তন কৰিবলৈ লৈছিল ভাওনায়ো লাহে লাহে ব্যক্তি লাভ কৰিবলৈ আৰম্ভ কৰিছিল আমোদ প্ৰমোদ বুলিবলৈ তেতিয়া সেয়াই ওজাপালি আছিল অলপ বছৰৰ পুতলা নাচৰ প্ৰচলনো সেইবোৰে আছিল আমোদ প্ৰমোদ 400 বছৰ পূৰ্বে আহোম ৰাজ্যত হোৱা ডাঙৰটো পৰিৱৰ্তনৰ কথাও এতিয়া আপোনাক ক'ব লাগিব কি আছিল সেই পৰিৱৰ্তন ইতিহাসবিদ বেনুধৰ শৰ্মাৰ মতে ৰাজ্যত দুৰ্গা দেৱীৰ মাটিৰ প্ৰতিমা পূজা কৰাৰ প্ৰথা প্ৰতাপ সিংহৰ দিনতেই আৰম্ভ হৈছিল সেই সময়ত কোচ ৰাজ্যত বন্দী হৈছিল সুন্দৰ গোহাঁই
আৰু সুন্দৰ গোহাঁইৰ পৰা প্ৰতাপ সিংহই ৰজা নৰনাৰায়ণে কিদৰে ধুমধামেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল সেই কথা জানিবলৈ পাইছিল। আৰু তেতিয়াই প্ৰতিমা সজা শিকিবলৈ কোচ ৰাজ্যলৈ শিল্পী পঠিয়াইছিল ৰজা প্ৰতাপ সিংহই। শিৱসাগৰৰ ওচৰৰ ভটিয়াপাৰত ৰজাই প্ৰথমবাৰৰ বাবে ৰাজহুৱা দুৰ্গা পূজা পাতিছিল। আৰু তেনেকৈয়ে আহোম ৰাজ্যত দুৰ্গা পূজা পতাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল বুলি কোৱা হয়। গতিকে 400 বছৰ পূৰ্বে শিৱসাগৰৰ ভটিয়াপাৰাত যদি আপোনাৰ পূৰ্বপুৰুষ আছিল, হয়তো দেখিছিল কেনেকৈ সজা হৈছিল প্ৰতিমা, কেনেকৈ দুৰ্গা পূজা পতাৰ এক নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আজি 400 বছৰ পূৰ্বে মানুহৰ জীৱন ধৰণৰ প্ৰক্ৰিয়ানো কি কেনে বুজিবলৈ বুৰঞ্জীৰ কিতাপ কেইখনেই সমল বুলিব পাৰে। ধাপে ধাপে সময়ে বহু কথাই সলাই পেলালে মানুহৰ জীৱন পদ্ধতি। আজি আমি কেৱল কল্পনাৰ পাখি লগাই উৰি মাৰি যাব পাৰোঁ 400 বছৰ আগলৈকে। কল্পনা কৰিব পাৰোঁ সৌ পথাৰখনৰ সিপাৰে আপোনাৰ বা মোৰ ঘৰ আছিল, ধান খেৰৰ ঘৰ। সৌ গছজোপাৰ তলতে আছিল এখন নাও, নাৱেৰে যাতায়াত, ঘোঁৰাত উঠি আহোম ৰাজ্যৰ সৈন্য সামন্তৰ অহা যোৱা কল্পনা কৰি চাব পাৰে। পথাৰত ভুই ৰৈ থকা এজাক দাৱনী, হাঁহি খিকিন্দালি, ৰবাব টেঙাৰ জুতি, মাছ মাৰি থকা এজাক লখিমী বোৱাৰী, জাকৈ খালৈ। হয়তো তেনেকুৱাই আছিল তেতিয়াৰ পৃথিৱী, তেতিয়াৰ অসমখন, আপোনাৰ মোৰ 400 বছৰ পূৰ্বৰ অসমখন। পোচাক পৰিচ্ছদ হয়তো আছিল আজিৰ মেখেলা চাদৰ জোৰেই মহিলাসকলৰ। আহোম স্বৰ্গদেউসকলৰ দিনত পাট মুগাৰ কাপোৰ বৈ উলিওৱা প্ৰক্ৰিয়াটোৱে বিস্তাৰিত ৰূপ লৈছিল। চুৰিয়া চোলা পিন্ধি এনেকৈ হয়তো আপোনাৰ মোৰ পূৰ্বজ কোনোবাজনে নৈৰ পাৰত কথা পাতিছিল, আলোচনা কৰিছিল। হয়তো এয়াও আলোচনা কৰিছিল এইবাৰ বৰষুণ কম হ'ব, বৰষুণ কমকৈ আহিলে খেতিৰ চিন্তা হ'ব, খোৱামুঠিৰ চিন্তা হ'ব। ভাবকচোন তেতিয়াৰ অসমখনত কিমান আছিল বন জংঘল। দিনতে কৰবালৈ গ'লে হাতী বাঘে পোৱাৰ ভয়। আৰু আজি আহক হাতী বাঘ চাবলৈ আপুনি কাজিৰঙা মানাহলৈ যাব লাগিব। আজিৰ কাজিৰঙা মানাহতো চাগে ইমান জংঘল নাই যিমান আছিল তেতিয়া আপোনাৰ পূৰ্বপুৰুষে বসবাস কৰা গাঁওখনত। মানে আপোনাৰ মোৰ পূৰ্বপুৰুষৰ গাঁওখন কিমান ঘন জংঘলেৰে আৱৰা আছিল। ঘন জংঘল ভাঙি এসময়ত খেতিপথাৰ মুকলি কৰি লৈছিল। সেই প্ৰক্ৰিয়াটো সেই 400 বছৰমান পূৰ্বতেই আৰম্ভ হৈছিল আপোনাৰ মোৰ গাঁওখনৰ আশে পাশে। এই যে খেতিপথাৰবোৰ, এই খেতিপথাৰবোৰ হয়তো ঘন জংঘলেৰে আৱৰা হৈছিল। হাবি ভাঙি খেতিৰ মাটি উলিয়াই লৈছিল আপোনাৰ মোৰ পূৰ্বপুৰুষ আত্মজনে। আজি সেই পূৰ্বপুৰুষে কৰা পৰিশ্ৰমৰ বাবে আপুনি মই এই খেতিডৰা পাইছোঁ, এখন বিশাল পথাৰ পাইছোঁ। তেনেহ'লে পথাৰ দেখিলেই যেতিয়া আজি এই অনুষ্ঠান চোৱাৰ পিছত কাইলৈ এবাৰ পথাৰখন ভালকৈ চাব। সেই পথাৰখনত কিমান আছিল ঘন জংঘল, কিমান আছিল গছ বননি, কিমান আছিল গেজেপেমেনি মৰা হাবি একোডৰা। বলক যদি আপুনি বুজি পালে, কল্পনা কৰিলে, আকৌ এবাৰ উভতি যাওঁ আজিৰ পৃথিৱীলৈ। মন নাথাকিলেও আজিৰ পৃথিৱীত আপুনি মই এতিয়া বিচৰণ কৰিব লাগিব।